নাই হোৱা মানে এনেকৈ চাৰিওফালে লৰি আছে আজি আপোনালোকক শিকাম যে খোলা চাপেৰি পিঠা কেনেকৈ বনাব লাগে আৰু এইখিনি আমি চাউল বঢ়িয়াকৈ ধুই ল'ব কিছুটা মেংকে থৈ দিয়াৰ পিছত চাউলখিনি এনেকৈ লৈ যাব লাগিব মানে পানীখিনি পেলাই দিব নোৱাৰা আৰু এইখিনি মই এতিয়া লৈ যাইছোঁ বঢ়িয়াকৈ থ'বৰ কাৰণে মই এতিয়া বঢ়িয়াকৈ থ'ব ধুই ৰ'দত মেলি দিব লাগিব অলপ টাইম ৰ'দত দিয়াৰ পিছত এইটো মিক্সিত এইটা মানে ঘুৰকৈ খুন্দিলা আৰু খুন্দাৰ পিছত এইখানে এতিয়া চাউলবোৰ খুন্দি উঠি এইখিনি বঢ়িয়াকৈ পানী চানি দি সানিব লাগিব কিন্তু তাৰ আগত দিব লাগিব অকণমান নিমখ দি ইয়াত জোখৰ নিমখ দিব লাগিব মানে বেছিকেও নহয় কমকেও নহয় বস্তুটো ভালকৈ ভাল হ'বৰ কাৰণে ইয়াতে এই নিমখ দিলা কিন্তু এনে কিছুমানে চৌদা দিলে বেছি টেষ্টটো নহয় আৰু সেইকাৰণে বঢ়িয়াকৈ নিমখ দিলা আৰু পানী দিলা জোখৰ পানী দিব লাগিব আৰু বহুত বেছিকৈ পানীও দিব নোৱাৰা বেছি পানী দিলে পেলাই উঠবো সেইকাৰণে বেছি পানী দিব নোৱাৰা আৰু অকণমান জোখৰ পানী দিলা আৰু এইখিনি কৰচখানি লাৰি দি আছে বঢ়িয়াকৈ আৰু যদি এইখিনি বেছি পনীয়া টাইপ হয় এনেকুৱা হ'লে পনীয়া হ'ব আৰু যোনখিনি গোটা টুকুৰা আছে গোটা টুকুৰাবিলাক ভাঙি দিব লাগিব আৰু এইখিনি এতিয়া বেছি পনীয়া হ'লে তাৰ পৰা আৰু অকণমান আনি দিব লাগিব বেছি ইয়াতে আমাৰ থৈ দিয়া আছে ষ্টকত ইয়াৰ পৰা আনি অকণমান দি পেলাই বঢ়িয়াকৈ এইখিনি মিক্স কৰি ল'ব লাগিব প্ৰথমতে মিক্স কৰা হৈ গ'ল এতিয়া বঢ়িয়াকৈ এতিয়া কিমান ডাঠ হৈছে ইমানমান ডাঠ হ'ব লাগিব মানে বেছি পনীয়া হ'লেও বস্তুটো ঠিক নহ'ব আৰু বেছি ডাঠ হ'লেও ঠিক নহ'ব কিন্তু অকণমান পনীয়া টাইপ কৰিব লাগিব এনেকুৱা তিনখান হ'ব না এইখিনি তিনখান হৈ যাব আৰামছে হ'ব আমি তাৰ তিনিটা মানুহৰ কাৰণে তিনখান বনাম আৰু ইয়াতে অকণমান মিঠাতেল দিয়া গ'ল কেঁচা মিঠাতেল দিয়া গ'ল আৰু আমাৰ এই কেৰাহীটো বহাই দিয়া গ'ল আৰু মানে তলত জুই দিয়া গ'ল অকণমান গৰম হ'ব লাগিব আৰু গৰম হোৱাৰ পিছতহে এই মালটো বহাব লাগিব আৰু মই বহাৰো এটা প্ৰচেছ আছে আমি টাৱাখনত বহাম বুলি আছিলোঁ কিন্তু আমাৰ নতুন টাৱা সেইকাৰণে নতুন টাৱাখনত নবনালোঁ যদি নতুন টাৱাত বনালোঁ হয় তেতিয়া হয়তো তলত লাগি দৈ গ'ল হয় সেইকাৰণে ইয়াতে বনাম আমি আৰু গৰম হোৱাৰ পিছত ইয়াতে তেল দিব লাগিব তেলটো মানে ডাইৰেক্ট মাজতে পেলাই দিব নোৱাৰা চাৰিওফালে এনেকৈ ৰাউণ্ড হিচাপত এনেকৈ গোলকৈ গুলি পেলাই দিব লাগিব তাৰপিছত এইখন অকণমান লাৰি দিব লাগিব লাৰি দি উঠি এক মহা দিব নোৱাৰা মানে ইয়াতে অনুপাত এইটো কিমান ডাঙৰ সেই অনুপাততহে ইয়াতে ইয়াৰ পৰা যোনখিনি মিশ্ৰণ আছিল সেই মিশ্ৰণখিনি বহাই দিব লাগিব এতিয়া বঢ়িয়াকৈ ঘুটি আছে আৰু মিশ্ৰণখিনি তেলৰ ওপৰত এনেকৈ বঢ়িয়াকৈ বহাই দিব আৰু এইয়া বহাই দিয়াৰ পিছত তাৰমানে কমৰ কাৰণে আৰু অকণমান দিলে মিশ্ৰণটো অকণমান পৰ থাকিব লাগিব এনেকৈ আৰু এইখন চাৰিওফালে ধৰি এনেকৈ ঘূৰাই দিব লাগিব ঘূৰাই দিব লাগিব ঘূৰাই দিয়াৰ পিছত 2 মিনিট এনেকৈ ঢাকন দিব লাগিব 2 মিনিটো নহয় জাষ্ট অকণমান পৰ ঢাকন দিব লাগিব ঢাকনি অকণমান ৰখি দিব লাগিব কিছু টাইম ৰখাৰ পিছত আকৌ একবাৰ এনেকৈ চাব লাগিব বস্তুখিনি হৈছে নে নাই হোৱা মানে এনেকৈ চাৰিওফালে লৰি আছে সেইকাৰণে হোৱা নাই বুলি গম পাইছোঁ লৰি আছে এতিয়া যদি এনেকৈ দাঙিৰে ভাঙি যাব আকৌ এনেকৈ অকণমান বন্ধ কৰি দিলোঁ আকৌ কিছু টাইম পিছত এনেকৈ চাম আমি বস্তুখিনি এইবাৰ হৈ গৈছে এইবাৰ নলয় তাৰমানে বস্তুটো লৈ দিছোঁ একবাৰ নলয় মানে গম পাইছোঁ যে এই বস্তুটো হৈছে আৰু চাৰিওফালে এনেকৈ খেচাককৈ মাৰি দিব লাগিব তেতিয়াহে বস্তুখিনি হ'ব দিয়াৰ অকণমান প্ৰচেছো আছে যেনেকৈ তেনেকৈ নহয় চাইডে মাৰিব লাগিব চাৰিওফালে চাইডে মাৰি দিয়াৰ পিছত চাইডে মাৰি দিব লাগিব আৰু বহুত বেছি টাৱাখন হ'লে বৰ ধুনীয়া হ'ল হয় কিন্তু আমাৰ টাৱাখন ইমান ঠিক নহয় কাৰণে ইয়াতে বনালোঁ আৰু এই তাৰপিছত উল্টাই দিব লাগিব আকৌ উল্টাই দিয়াৰ অকণমান পিছত আকৌ এনেকৈ ঢাকন দিব লাগিব আকৌ অকণমান পিছত আকৌ এনেকৈ চাব লাগিব বস্তুখিনি মানে এই খোলা চাপেৰি পিঠাখন হৈছে নে নাই আকৌ ইফালে এনেকৈ একবাৰ খাচকৈ এইবাৰ মানে উল্টা চাইডে বেছিকৈ মাৰি দিয়া দৰকাৰ নাথাকে ফাৰ্ষ্ট টাইমতে মানে সিমান হ'লেও হোৱা নাই অকণমান পৰ ৰখাই দিব লাগিব নে নালাগে হৈ গ'ল হোৱাৰ পিছত বঢ়িয়াকৈ নুমাই থৈ দিলে হৈ যাব তাতে নথব ইয়াতে থ'ব তাৰমানে এইখনতহে থ'ব খোলা চাপেৰি পিঠা হৈ গ'ল বৰ ধুনীয়া লাগে খোলা চাপেৰি পিঠা আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে ঘৰত বনাই খোলা চাপেৰি পিঠা খাই আৰু বহুত বেছি টেষ্টি হয় ইয়াৰ লগত খাওঁতে চেনি দিব লাগিব চেনি দি অলপমান বঢ়িয়াকৈ ভাঙি খালি হ'ল ঠাণ্ডা হোৱাৰ পিছত খাব লাগিব আৰু গৰমে খালে পুৰি মাৰিব বাকী থকাখিনিও এখনকৈ বহা যাব চেম প্ৰচেছত বাকীখিনিও বহা যাব আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাইছে পেজটো ফ'ল' কৰক আৰু ৰেচিপিটো ট্ৰাই কৰিব